আজি চোৱা যাওক সুষম চৌম্বিক ক্ষেত্ৰত দ্বিমেৰু। চিত্ৰটো ইয়াত দেখুওৱা হৈছে এখন সুষম চৌম্বিক ক্ষেত্ৰ যাক বিৰে নিৰ্দেশ কৰা হৈছে। সুষম চৌম্বিক ক্ষেত্ৰখন আমি দেখুৱাবৰ কাৰণে এই সমান্তৰাল ৰেখাবিলাক ড্ৰ কৰা হৈছে। সমান্তৰাল ৰেখাবিলাকে সুষম চৌম্বিক ক্ষেত্ৰখনক নিৰ্দেশ কৰে। এই ক্ষেত্ৰখনৰ যিকোনো বিন্দুতে চৌম্বিক ক্ষেত্ৰৰ মান সমান। ধৰি লওক আপুনি এইখিনিত চৌম্বিক ক্ষেত্ৰখনৰ মান পালে 10 টেছলা। এই বিন্দুটোতো চৌম্বিক ক্ষেত্ৰখনৰ মান পাব 10 টেছলা। ক্ষেত্ৰখনৰ সকলো বিন্দুতে চৌম্বিক ক্ষেত্ৰৰ মান সমান আৰু সেইকাৰণে কোৱা হৈছে ই এখন সুষম চৌম্বিক ক্ষেত্ৰ। এই সুষম চৌম্বিক ক্ষেত্ৰখনত এডাল চুম্বক শলা ৰখা হৈছে আৰু এই চুম্বক শলাডালে চৌম্বিক ক্ষেত্ৰখনৰ লগত থিতা কোণ কৰি আছে। তাৰ ফলত কি হ'ব, এই চৌম্বিক শলাডালৰ ওপৰত টৰ্ক প্ৰযুক্ত হ'ব আৰু যাৰ ফলস্বৰূপে এই চৌম্বিক শলাডালে ঘূৰ্ণন গতি লাভ কৰিব, অৰ্থাৎ ই ইয়াত ঘূৰিবলৈ ল'ব। যিটো টৰ্কৰ কাৰণে এই ঘূৰিবলৈ ল'ব, সেই টৰ্কৰ বিপৰীতে আন এটা টৰ্ক উদ্ভৱ হ'ব, যাক কোৱা হয় পুনঃ প্ৰতিষ্ঠাকাৰী টৰ্ক। এই পুনঃ প্ৰতিষ্ঠাকাৰী টৰ্কটোৱে চুম্বক শলাডালৰ ঘূৰ্ণনত বাধা দিব। আৰু ইয়াত আমি তিনিটা ৰাশি নিৰ্ণয় কৰিম। এক নম্বৰতে হৈছে টাইম পিৰিয়ড, পৰ্যায়কাল। 2 নম্বৰতে হৈছে মেগনেটিক ফিল্ড, চৌম্বিক ক্ষেত্ৰ। আৰু 3 নম্বৰতে হৈছে পটেনচিয়েল এনাৰ্জি, স্থিতিশক্তি। এতিয়া চোৱা যাওক কেনেধৰণে নিৰ্ণয় কৰা হয়। সুষম চৌম্বিক ক্ষেত্ৰত দ্বিমেৰু। দ্বিমেৰুটোৱে চুম্বক শলাডালক নিৰ্দেশ কৰিছে। এই সমান্তৰাল ৰেখাবিলাকে সুষম চৌম্বিক ক্ষেত্ৰ বিক নিৰ্দেশ কৰিছে। তাত চুম্বক শলাডাল থিতা কোণ কৰি আছে। ধৰা হওক এম চুম্বকীয় ভ্ৰামক আৰু আই জড়ক ভ্ৰামকৰ চুম্বক শলা এডাল সুষম চৌম্বিক ক্ষেত্ৰ বিত থিতা কোণ কৰি আছে বা থিতা কোণত ৰখা হৈছে। এতেকে চুম্বক শলাডালৰ ওপৰত প্ৰযুক্ত টৰ্ক টাউ ইকুৱেল টু এম ক্ৰছ বি। এতিয়া এই টৰ্কৰ বিষয়ে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰটো আপোনালোকে পাইছিলে। টৰ্ক প্ৰায় বলৰ সমতুল্য, ঠিক বল নহয়, বলৰ নিচিনা। কোনো বস্তুৰ ওপৰত টৰ্ক প্ৰযুক্ত হোৱা মানে এইটো বুজায় যে ইয়াৰ দুই মূৰত দুটা বিপৰীতমুখী অথচ সমান বলে ক্ৰিয়া কৰিছে। এটা বল যদি এফালে ক্ৰিয়া হৈছে, আনটো বল আনটো মূৰত তলফালে ক্ৰিয়া হৈছে। তাৰ ফলত কি হ'ব, ই ঘূৰিবলৈ ল'ব। এতিয়া ক্ৰছ চাইনটো যদি আমি উঠাই দিওঁ, তেতিয়া হ'ব এম বি চাইন থিতা। এতিয়া কোৱা হৈছিলে যে এই টৰ্কৰ বিপৰীতে আন এটা টৰ্ক, পুনঃ প্ৰতিষ্ঠাকাৰী টৰ্ক উদ্ভৱ হ'ব। পুনঃ প্ৰতিষ্ঠাকাৰী টৰ্ক টাউ ইকুৱেল মাইনাছ এম বি চাইন থিতা। মাইনাছ চিনটো এইকাৰণে আহিছে যে এই পুনঃ প্ৰতিষ্ঠাকাৰী টৰ্কটোৱে প্ৰযুক্ত টৰ্কৰ বিপৰীতে ক্ৰিয়া কৰিছে। ঋণাত্মক চিনে বিচ্যুতি ঘটোৱা টৰ্কৰ বিপৰীত বুলি বুজাইছে। এতিয়া যদি আমি সাম্য অৱস্থা বিবেচনা কৰোঁ, সাম্য অৱস্থাত I d square theta by dt square equal minus mb sin theta. এতিয়া হয়তো আপোনালোকে ভাবিছে ইকুৱেশ্যনটোৰ এই অংশটো ক'ৰ পৰা আহিলে। সেই সম্পৰ্কে কোৱাৰ আগতে আৰু এটা কথা মন কৰক, মাইনাছ এম বি চাইন থিতা মাইনাছ এম বি থিতা হিচাপে আমি লিখিব পাৰোঁ, যিহেতু থিতাৰ মান 3 সৰু। চ' চাইন থিতা ইকুইভেলেণ্ট টু থিতা। যিহেতু থিতাৰ মান নিচেই সৰু, চাইন থিতা ইকুইভেলেণ্ট টু
থিটা। নিউটনৰ ছেকেণ্ড লটোৰ বিষয়ে আপোনালোকে পাইছিলে। তাত আমি পাইছিলোঁ F ইকুৱেল টু ma। F হৈছে প্ৰযুক্ত বল, m হৈছে ভৰ আৰু a হৈছে ত্বৰণ। এই ত্বৰণটোৱে ৰৈখিক ত্বৰণটোক নিৰ্দেশ কৰিছিল। এতিয়া যেতিয়া বস্তু এটা ঘূৰে, যেতিয়া বস্তু এটাই ঘূৰ্ণন গতি লাভ কৰে, তাৰ কাৰণে গতিৰ সমীকৰণটো আছিলে টাউ ইকুৱেল টু I আলফা, য'ত টাউ হৈছে প্ৰযুক্ত টৰ্ক, I হৈছে জড় ভ্ৰামক, হৈছে কৌণিক ত্বৰণ। গতিকে কৌণিক ত্বৰণ বুলি কওঁতে তাক আমি কেনেকৈ লিখিব পাৰোঁ? কৌণিক ত্বৰণ আলফা ইকুৱেল কৌণিক বেগ ডিভাইডেড বাই সময়। কৌণিক বেগ তাক ওমেগাৰে সূচায়, ডি ওমেগা বাই প্ৰয়োজনীয় সময় dt। আকৌ আমি ওমেগাৰ এটা প্ৰকাশ ৰাশি পাইছিলোঁ, কৌণিক বেগ ওমেগা। কৌণিক বেগ বুলি কওঁতে যেতিয়া বস্তু এটা ঘূৰি থাকে, সি কিমান কোণ কৰি ঘূৰিছে, ডি থিটা বাই dt। চ' আমি ওমেগাৰ ঠাইত যদি ডি থিটা বাই dt বহুৱাওঁ, ডি বাই dt, ওমেগাৰ ঠাইত আমি বহুৱাইছোঁ ডি থিটা বাই dt। তেতিয়া আমি পামগে ডি স্কোৱাৰ থিটা বাই dt স্কোৱাৰ। চ' আলফাৰ ঠাইত আহিব ডি স্কোৱাৰ থিটা বাই dt স্কোৱাৰ। চ' টাউ ইকুৱেল টু I ইনটু ডি স্কোৱাৰ থিটা বাই dt স্কোৱাৰ। আৰু এই ইকুৱেশ্যনটো আমি কিয় ল'লোঁ? কাৰণ চুম্বিক শলাডালে ঘূৰ্ণন গতি লাভ কৰিছে। গতিকে ঘূৰ্ণন গতিৰ যিটো ফৰ্মুলা, ঘূৰ্ণন গতিৰ কাৰণে যিটো গতিৰ সমীকৰণ আছে, সেই সমীকৰণটোৱে আমি ল'ব লাগিব। চ' টাউ ইকুৱেল টু I ইনটু ডি স্কোৱাৰ থিটা বাই dt স্কোৱাৰ। আৰু এটা কথা চাওক যে সাম্য অৱস্থাত কি হৈছে, টাউ ইকুৱেল টু মাইনাছ এম বি চাইন থিটা। থিটাৰ মানটো যথেষ্ট সৰু, সেইকাৰণে আমি মাইনাছ এম বি থিটা লৈছোঁ। এতিয়া টাউৰ ঠাইত আমি যিটো সমীকৰণ পাইছিলোঁ ইতিমধ্যে, I ইনটু ডি স্কোৱাৰ থিটা বাই dt স্কোৱাৰ আহিছে, ইকুৱেল মাইনাছ এম বি থিটা। বাকীখিনি চিম্পুল, ডি স্কোৱাৰ থিটা বাই dt স্কোৱাৰ, এই আইটো আমি এইফালে লৈ যাম, মাইনাছ এম বি থিটা ডিভাইডেড বাই I। এতিয়া আমি গোটেইখিনি এফালে লৈ আনিম, ডি স্কোৱাৰ থিটা বাই dt স্কোৱাৰ প্লাছ এম বি থিটা বাই I। এই থিটাটো পাৰিলে আপোনালোকে এনেকৈ ৰাখি থ'লে বেছি ভাল হ'ব, ইকুৱেল 0। এইটো ইকুৱেশ্যন 1। এতিয়া এই যিটো 1 নম্বৰ সমীকৰণ পালে, এই সমীকৰণটো সৰল পৰ্যাবৃত্ত গতিৰ সমীকৰণৰ লগত মিলে। সৰল পৰ্যাবৃত্ত গতিৰ সমীকৰণটো আছিলে, সৰল পৰ্যাবৃত্ত গতিৰ সমীকৰণ চিম্পুল হাৰমনিক মোশ্যন ডি স্কোৱাৰ ৱাই বাই dt স্কোৱাৰ প্লাছ ওমেগা স্কোৱাৰ ৱাই ইকুৱেল 0। ইয়াত ৱাইটো হৈছে বিচ্যুতি আৰু ওমেগাই কৌণিক কম্পনাংকক সূচাইছে। এতিয়া 1 নং সমীকৰণটো সৰল পৰ্যাবৃত্ত গতিৰ সমীকৰণৰ লগত তুলনা কৰি পাওঁ। এতিয়া 1 আৰু 2 এই দুটা সমীকৰণ তুলনা কৰক। তুলনা কৰিলে দেখিব ইয়াত ওমেগা স্কোৱাৰ আছে আৰু ইয়াত আছে এম বি বাই আই। চ' আমি লিখিব পাৰোঁ ওমেগা স্কোৱাৰ ইকুৱেল এম বি বাই আই। গতিকে আমি পালোগে ওমেগা স্কোৱাৰ ইকুৱেল এম বি বাই আই। এইটো আপোনালোকে 3 নং ইকুৱেশ্যন হিচাপে চিহ্নিত কৰিব পাৰে। এতিয়া মই কৈছিলোঁৱে যে আমি 3টা ৰাশি নিৰ্ণয় কৰিম। প্ৰথমতে টাইম পিৰিয়ড, পৰ্যায়কাল নিৰ্ণয় কৰা যাওক। এক নং ইকুৱেশ্যনটো সহায় লৈ আমি উলিয়াম ওমেগা স্কোৱাৰ ইকুৱেল এম বি বাই আই। চ' ওমেগাৰ ঠাইত আমি কি বহুৱাব পাৰোঁ? আমি পাইছিলোঁ ওমেগা ইকুৱেল 2 পাই নিউ, আৰু নিউ সম্পৰ্ক এটা পাইছিলোঁ, নিউ লগত পৰ্যায়কালৰ এটা সম্পৰ্ক আছে, নিউ ইকুৱেল 1 বাই টি।
So omega equal 2 pi into 1 by t. তাৰমানে omega equal 2 pi by t. So ওমেগাৰ ঠাইত আমি বহুৱাম 2 pi by t, যিহেতু আমাক t লাগে, স্কোয়াৰ আছে, যেহেতু আমাক t লাগে, গতিকে এই স্কোয়াৰটো উঠাই দিয়ক। উঠাই দিবলৈ যাওঁতে দুইফালে আমি ৰুট ল'ব লাগিব। এইফালে স্কোয়াৰটো উঠাই দিলোঁ আৰু এইফালে ৰুট এটা আহি যাব। তো এইফালে হ'বগৈ √/mb/i। আকৌ যদি আমি এইটো উল্টাই দিওঁ t/2 pi, এইফালে হ'ব √i/mb। আমাক লাগে t, so t equal 2 pi into √i/mb। তাৰ পৰা আমি নিৰ্ণয় কৰিম চৌম্বিক ক্ষেত্ৰ। b 3 নম্বৰ সমীকৰণটো আমি সহায় ল'ম। ওমেগা স্কোয়াৰ ইকুৱেল mb/i। দেখিছে বিটো আছেই, গতিকে বিটো লেফ্টলৈ লৈ আনক। স্কোয়াৰ i/m। এতিয়া ওমেগাৰ ঠাইত 2 pi by t আমি বহুৱাব পাৰোঁ। চ' ওমেগাৰ ঠাইত যদি আমি বহুৱাওঁ 2 pi by t স্কোয়াৰ আছে ইনটু i/m। এইটো কৰিলে পাব 4 pi স্কোয়াৰ i/m t স্কোয়াৰ। চৌম্বিক ক্ষেত্ৰৰ প্ৰকাৰ ৰাশি আমি পালোঁ। দ্বিতীয়তে আমি নিৰ্ণয় কৰিম পটেনচিয়েল এনাৰ্জি, স্থিতিশক্তি। পটেনচিয়েল এনাৰ্জি ইউ, মেগনেটিক ডাইপল, চ' UM আহিছে। ইয়াত হ'ব টাউ থিটা ইনটু ডি থিটা। এতিয়া পটেনচিয়েল এনাৰ্জি বুলিলে আপোনালোকে কি বুজে? পটেনচিয়েল এনাৰ্জি বুলি কওঁতে, স্থিতিশক্তি বুলি কওঁতে আমি এইটোৱে বুজিব লাগিব সম্পাদিত কাৰ্য। চ' ইয়াত কাৰ্য কোনে সম্পাদন কৰিছে? বল অবিহনে কাৰ্য সম্ভৱ হয় জানো? ইয়াত বলৰ যিটো ইকুইভেলেণ্ট, ঠিক বলৰ নিচিনা যিটো টৰ্কে ক্ৰিয়া কৰিছে। টৰ্কে ক্ৰিয়া কৰাৰ ফলত ই ঘূৰিবলৈ লৈছে। চ' কাৰ্যটো সম্পন্ন কৰিছে টৰ্কে, সেইকাৰণে আহিছে টাউ। কাৰ্য বুলি ক'লে আমি যিটো জানো বল পূৰণ দূৰত্ব, ইয়াত আহিছে বলৰ ঠাইত আহিছে টাউ। থিটা কোন কৰি ঘূৰিছে, চ' ডি থিটা। এতিয়া টাউ ডি থিটা আছে কাৰণে এইটো সৰু মান, গোটেইখিনি ইণ্টিগ্ৰেট কৰিলে আমি মুঠ স্থিতিশক্তিটো পাই যাম। সেইকাৰণে ইণ্টিগ্ৰেশ্যন চাইন দিয়া হৈছে। চ' ইণ্টিগ্ৰেশ্যন টাউ আমি পাইছিলোঁ mb sin থিটা ইনটু ডি থিটা। এতিয়া এইবিলাকটো কনষ্টেণ্ট mb ইণ্টিগ্ৰেশ্যন sin থিটা ডি থিটা। mb এইটো কৰিলে হ'ব মাইনাছ কছ থিটা মাইনাছ mb কছ থিটা। এতিয়া কছ থিটাটো যদি ইয়াত উঠাই দিয়ে তেতিয়া হ'ব মাইনাছ m ডট বি, কাৰণ ডট প্ৰডাক্ট হ'লে সদায় কছ থিটা আৰু ক্ৰছ প্ৰডাক্টত সদায় চাইন থিটা। যিহেতু আমি কছ থিটাটো উঠাই দিছোঁ আৰু এই দুইটাই যিহেতু ভেক্টৰ, চ' সেইকাৰণে m ডট বি। এতিয়া দুটা আমি কেছ ল'ব লাগিব ইয়াত। কেছ 1, থিটা ইকুৱেল 0 ডিগ্ৰী হ'লে UM কি হ'ব? UM মাইনাছ MB cos 0। cos 0 ডিগ্ৰী মান 1, চ' মাইনাছ MB। স্থিতিশক্তিৰ মান সৰ্বনিম্ন মাইনাছত আছে, আৰু এইটো হৈছে আটাইতকৈ সুস্থিৰতম অৱস্থান। কেছ 2, থিটা ইকুৱেল 180 ডিগ্ৰী। এইটো পজিশ্যনত যদি থাকে UM মাইনাছ MB cos 180 ডিগ্ৰী
ইকুৱেল এম পি cos 180 ডিগ্ৰী মান হৈছে -1 চ' মাইনাছ এটা আছিলেই আগৰ পৰা চ' মাইনাছ মাইনাছ প্লাছ হ'বগৈ থাকিব এম বি এইটো হৈছে সৰ্বোচ্চ মান এইটো হৈছে স্থিতিশক্তিৰ সৰ্বোচ্চ মান আৰু ইয়াক কোৱা হয় আটাইতকৈ অস্থিৰতম অৱস্থান চ' ডিৰাইভেশ্যনটো এইখিনিয়ে আছিলে আৰু আপোনালোকে নিজৰ ধৰণে কৰিবলৈ চাব এইবিলাক মই যদি ইয়াত কৰি দিছোঁ বুজাবৰ কাৰণে আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ ইয়াত যে মই ইমান দীঘলীয়াকৈ কৰি দিছোঁ যাতে সকলোৱে বুজি পায় কিন্তু পৰীক্ষাত আপোনালোকে ইমান দীঘলীয়া কেতিয়াও নকৰিব কাৰণ এইবিলাক হৈছে মেথছ ফিজিক্স মানে হৈছে এই কথাবিলাক যেনেকৈ মই ইয়াত কৈ গ'লোঁ যে এইটো আটাইতকৈ সুস্থিৰতম অৱস্থান আৰু এই কেছ 2টো হৈছে আটাইতকৈ অস্থিৰতম অৱস্থান সেই কথাবিলাক লিখিব লাগিব নম্বৰবিলাক তাতহে থাকে এইবিলাক যিমান বিতংকৈ দেখুৱাই দিলেও ইয়াত নম্বৰ নিদিয়ে যদি কথাখিনি আপোনালোকে ভালকৈ নিলিখে আৰু সেইকাৰণে কিতাপবিলাকত ডিৰাইভেশ্যনবিলাক দীঘলীয়াকৈ কৰি নেদেখুৱায় যিমান পাৰি শ্বৰ্টকৈ কৰা থাকে গতিকে এইবিলাক কৰিবলৈ যাওঁতে আপোনালোকে ডায়েগ্ৰামবিলাক ভালকৈ আঁকিব ডায়েগ্ৰামটো তলত লিখিব কিতাপখনত লিখাই আছে ডায়েগ্ৰামটো তলত লিখিব কথাখিনি আৰু এইখিনি কথাবিলাক লিখিবই লাগিব